মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ এছেন্স অফ এটিকেটৰ পাৰ্ট 2ৰ ভিডিঅ'টো আগবঢ়াইছোঁ। পাৰ্ট 1ত মই আধা চেপ্টাৰটো অসমীয়া অনুবাদ কৰিছোঁ। ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তোমালোকে বাৰু চাই ল'বা। পাৰ্ট 2ত চোৱা, ছেল্ফ কণ্ট্ৰল ইজ অলছ' ওৱান অফ দ্য বেচিক ৰুলছ অফ এটিকেট। আত্মনিয়ন্ত্ৰণ শিষ্টাচাৰৰ অন্যতম মৌলিক নিয়ম। ছেল্ফ কণ্ট্ৰল ইজ দ্য এবিলিটি টু ৰেগুলেট ওৱানছ ইম'শ্যনছ, thought and behavior effectively in different situations। অৰ্থাৎ বিভিন্ন পৰিস্থিতিত নিজৰ আৱেগ, ইমোশ্যন মানে হৈছে আৱেগ, থট মানে হৈছে চিন্তা, বিহেভিয়ৰ মানে হৈছে আচৰণ ইত্যাদি ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাকে কি বুলি কোৱা হয়? আত্মনিয়ন্ত্ৰণ, ছেল্ফ কণ্ট্ৰল বুলি কোৱা হয়। কিপ এ চেক অন ইউৰ বিহেভিয়ৰ, ভয়েচ এণ্ড ইমোশ্যন ইফ ইউ আৰ ইন এ ছ'চাইটি। সমাজ এখনত থাকিবলৈ হ'লে আমাৰ কিছু বস্তুৰ ওপৰত চকু দিব লাগে। সেইবোৰ হৈছে আমাৰ আচৰণ, আমাৰ কণ্ঠ, ভয়েচ আৰু আমাৰ আৱেগ মানে ইমোশ্যন। এইবোৰ আমি নজৰ দিব লাগে। ড'ন্ট নট টু বি টু লাউড, আমি জোৰেৰে কথা ক'ব নালাগে। ড'ন্ট নট বষ্ট এবাউট দ্য থিংছ ইউ প্ৰচেছ অফ অৰ ইউ হেভ একমপ্লিছড। মানে আমাৰ হাতত যি আছে, আমাৰ হাতত যি ধৰা সম্পদবোৰ আছে, সেইবোৰলৈ আমি বষ্ট কৰিব নালাগে, গৰ্ব কৰিব নালাগে। You may love to talk but do not be the only person talking all the time in a group। আৰু যদিও তুমি কি কৰা, ভাল পোৱা কথা পাতি, কিন্তু মনত ৰাখিবা যে এটা ছাপ'জ তুমি গ্ৰুপত আছা, কিবা এটা দলত আছা, কেইজনমান মানুহ একেলগে আছে, আৰু তুমি যে কথা কৈ থাকিবা বাকীকেইজনে শুনি থাকিব তেনেকুৱা নহয়। তুমি অভাৰ কথা কৈ নাথাকিবা। ইনষ্টেড লেট আদাৰ্ছ স্পীক এণ্ড লিচেন এক্টিভলি। তাৰ পৰিৱৰ্তে কি কৰিব লাগে? বেলেগকো কথা ক'ব সুযোগ দিব লাগে আৰু বেলেগে কি কৈ আছে মনোযোগেৰে শুনিব লাগে। দ্য আৰ্ট অফ দ্য জেনুইন লিচেনিং ইজ এ প্ৰেচিয়াছ ভাৰ্চু। শুনা কলাটো হৈছে এটি ভাল আৰু বহুমূলীয়া গুণ। দ্য এক্টিভ লিচেনিং বিল্ডছ ৰিলেশ্যনশ্বিপ, কেৰিয়াৰ, ৰেচপেক্ট এণ্ড ট্ৰাষ্ট। আমি যদি মনোযোগেৰে কাৰোবাৰ কথা শুনো তেন্তে আমাৰ সম্বন্ধটো কি হয়? শক্তিশালী হয়। আমাৰ কেৰিয়াৰ, ৰেচপেক্ট আৰু ট্ৰাষ্ট, বিশ্বাস, সন্মান ইত্যাদি বাঢ়ি উঠে। ৱৰ্ডছ আৰ কনচিডাৰ্ড এ ষ্ট্ৰং টুল ইন বিল্ডিং এণ্ড ডেষ্ট্ৰয়িং ৰিলেশ্যনশ্বিপ। আৰু কথাৰ দ্বাৰাই কি হয়? এটা সম্বন্ধ ষ্ট্ৰং, শক্তিশালী হয় আৰু ডেষ্ট্ৰয় মানে ধ্বংসও হয় মানুহৰ মুখৰ কথাৰ দ্বাৰাই। স্পীক উইথ কাইণ্ডনেছ এণ্ড ডিউ কশ্যন। অৰ্থাৎ আমি দয়া আৰু সাৱধানেৰে কথা পাতিব লাগে, কথা ক'ব লাগে। চুজ ইউৰ ৱৰ্ডছ কেয়াৰফুলি এণ্ড কিপ ইউৰ বডি লেংগুৱেজ অপেন। মানে আমি কথা কোৱাৰ সময়ত সাৱধানে কথা পাতিব লাগে আৰু আমাৰ বডি লেংগুৱেজটো ঠিক ৰাখিব লাগে, যাতে আমি বেয়া বিহেভ নকৰোঁ, আমি হাত চাত এনেকৈ লৰাই চৰাই কথা নাপাতোঁ। দ্য হেবিট অফ বিং অন টাইম ইজ ওৱান অফ দ্য মষ্ট ডিজায়াৰ্ড ট্ৰেইটছ ইন এ হিউমেন বিং। মানে সময়মতে কিবা এটা কাম কৰাটো মানুহ এজনৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। এৰাইভিং টু আৰ্লি ইজ নট গুড এটিকেট। ক'ৰবাত সময়ৰ আগতেই উপস্থিত হোৱাটো ভাল কাম নহয়। নৰ ইজ এৰাইভিং লেট, আৰু দেৰিকৈ যোৱাটো ভাল কাম নহয়। গুড এটিকেট টেলছ আছ টু বি পাংচুৱেল এট এনি কষ্ট। ভাল শিষ্টাচাৰে আমাক যিকোনো মূল্যৰ বিনিময়ত সময়মতে কাম কৰিবলৈ কয়। তাৰপিছত নেক্সট পেৰাগ্ৰাফ, ইট ইজ এবছলিউটলি ইম্পৰ্টেণ্ট টু মেইনটেইন আই কণ্টেক্ট ডিউৰিং দ্য কনভাৰচেশ্যন। মানে কথা বতৰা পতাৰ সময়ত চকুৰ সংস্পৰ্শ বজাই ৰখাটো একেবাৰেই প্ৰয়োজনীয়। ইট এষ্টাব্লিছ এ লেভেল অফ ট্ৰাষ্ট এণ্ড আণ্ডাৰষ্টেণ্ডিং। ই কি কৰে? বিশ্বাস আৰু বুজাবুজিৰ প্ৰতিষ্ঠা কৰে। ইট ইজ অলছ' চাইন অফ ছেল্ফ কনফিডেন্স এণ্ড এচিউৰেঞ্চ। আৰু ই আমাক আত্মবিশ্বাস আৰু আশ্বাস বৃদ্ধি কৰাটো সহায় কৰে। এ পাৰ্চন হু ইজ লুকিং এট নিউমেৰিয়াছ আদাৰ থিংছ ডিউৰিং কনভাৰচেশ্যন ইজ ভিউড অফ আনচিয়'ৰ, আনট্ৰাষ্টৱৰ্থি এণ্ড শ্বিফটি। তাৰমানে এজন মানুহে যদি কথা পতাৰ সময়ত বেলেগ পিনে চাই কথা পাতে, তেন্তে সেই মানুহজনক আমি আনচিয়'ৰ বুলি কওঁ, মানুহজনক নিশ্চিত নহয় বুলি কোৱা হয়, বা লগে লগে সেই মানুহজনক কোনো ধৰণে বিশ্বাসত ল'ব পৰা নাযায়। ৱেন ইট কামছ টু স্কুল এটিকেট, যেতিয়া আমি স্কুলৰ এটিকেটলৈ আহোঁ, ইট প্লেজ এ পাইভটেল ৰ'ল ইন দ্য কেৰেক্টাৰ বিল্ডিং এণ্ড প্ৰচেছ অফ য়ং ষ্টুডেণ্ট। স্কুল এটিকেটে এজন ছাত্ৰক গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এজ এ ফিউচাৰ এডাল্ট এণ্ড ৰেছপনচিবল ফিউচাৰ চিটিজেন, এজন শিশুৰ ভৱিষ্যত আৰু এজন সুনাগৰিক হিচাপে গঢ়ি তোলাত ই প্ৰয়োজনীয়। এ ষ্টুডেণ্ট মাষ্ট ফ'ল' স্কুল এটিকেট হুইচ উইল ইভেঞ্চুৱেলি হেল্প হিম ইন হিজ ফিউচাৰ এণ্ডেভাৰ্ছ। এজন ছাত্ৰই কি কৰিব লাগে? সেইকাৰণে স্কুলৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব লাগে, তেন্তে তেওঁ ভৱিষ্যত
প্ৰচেষ্টাতেও কি কৰিব এন্ডাভাৰ্ছ মানে প্ৰচেষ্টাই সেইবোৰত সহায় কৰিব দেয়াৰ আৰ সাম বেসিক ৰুলছ এণ্ড মেনাৰ্ছ ডেট শুড বি থট টু ষ্টুডেণ্ট এট স্কুল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক কিছুমান মৌলিক নিয়ম আচাৰ ব্যৱহাৰ এইবোৰ বিদ্যালয়ত শিকোৱা উচিত তাৰপিছত মাৰ্কছ এণ্ড একাডেমিক এক্সিলেঞ্চ উইল চিয়ৰলি হেল্প এ ষ্টুডেণ্ট টু বিকাম এ ছাকচেছফুল নম্বৰ আৰু শৈক্ষিক উৎকৰ্ষতাই মানে যোনটো তোমাৰ একাডেমিক দিশত বহুত আগুৱাই থাকে তেনেকুৱা ছাত্ৰক নিশ্চিতভাৱে সফল হ'বলৈ সহায় কৰিব কিন্তু knowing how to conduct oneself and understanding what is right and wrong and are essential to survive in competitive world কিন্তু এই প্ৰতিযোগিতামূলক জগতখনত জীয়াই থাকিবলৈ নিজকে কেনেকৈ আচৰণ কৰিব লাগে সেই বিষয়ে জনাটো আৰু কি সঠিক আৰু কি অনুচিত সেইটো বুজাটো অতি প্ৰয়োজনীয় আছে স্কুল এটিকেটত মানে স্কুলত শিষ্টাচাৰ বজাই ৰখাৰ কিছুমান নিয়ম আছে বি পাংচুৱেল আমি নীতি নিয়ম মানিব লাগে অবে দ্য স্কুল ৰুলছ স্কুলৰ যোনবোৰ নীতি নিয়ম আছে এইবোৰ মানিব লাগিব বি ৰেছপেক্টফুল টু দ্য টিচাৰ্ছ শিক্ষকসকলক সন্মান কৰিব লাগিব আৰু ষ্টাফ কৰ্মচাৰীবৃন্দকো সন্মান কৰিব লাগিব পে এটেনশ্যন হোৱাইল দ্য টিচাৰ ইজ টকিং যেতিয়া ক্লাছত ছাৰে কিবা বুজাই তেতিয়া মনোযোগ দিব লাগিব ডোণ্ট লিটাৰ দ্য ক্লাছৰুম এণ্ড স্কুল গ্ৰাউণ্ড ক্লাছৰুম আৰু স্কুল গ্ৰাউণ্ড লেতেৰা কৰিব নোৱাৰিব ডোণ্ট মেজ দ্য টয়লেট লেতেৰা কৰিব নোৱাৰিব ডোণ্ট গ্ৰিফটি অৰ ভেণ্ডেলাইজ স্কুল প্ৰপাৰ্টি মানে স্কুলৰ যোনবোৰ সম্পত্তি আছে সেই সম্পত্তিবোৰ ধ্বংস কৰিব নোৱাৰিব লেতেৰা কৰিব নোৱাৰিব ৰেছপেক্ট এভৰিৱান ৰাইট প্ৰত্যেকৰ অধিকাৰক সন্মান দিব লাগিব এণ্ড প্ৰেক্টিছ বিং ৱেল মেনাৰ্ড আৰু ভাল পথত চলিব লাগিব পিপুল হু ফ'ল'ড প্ৰপাৰ এটিকেট ষ্টেণ্ড আউট ইন এ ক্ৰাউড এ কাইণ্ড ছফ্ট স্প'কেন ৱেল মেনাৰ্ড পাৰ্চন ইজ দ্য জুৱেল অফ পলাইট ছ'চাইটি হু আৰ ইনস্পায়াৰ্ড জয় এণ্ড পজিটিভিটি হোৱেৰ এভাৰ হি গ'জ মানে যিজন মানুহে প্ৰপাৰ এটিকেট বজাই ৰাখে তেওঁক ভিৰৰ মাজতো তেওঁৰ নাম জিলিকি থাকে বুলি কোৱা হয় এ কাইণ্ড ছফ্ট স্প'কেন ৱেল মেনাৰ্ড পাৰ্চন জুৱেল অফ পলাইট ছ'চাইটি আৰু যে এজন মানুহ দয়ালু মৃদুভাষী আৰু সুআচাৰ ব্যৱহাৰী মানুহ য'তেই যায় তাতে আনন্দ পায় আৰু ইনস্পায়াৰ্ড জয় এণ্ড পজিটিভ হোৱেৰ এভাৰ গ'জ মানে য'তেই যায় তাতে আনন্দ পায় ইতিবাচক প্ৰেৰণা এইসকল ভদ্ৰ সমাজৰ এইসকল চকুৰ মণি হৈ পৰে গতিকে এই লেচনটোৰ পৰা আমি এটা কথাই গম পাইছোঁ শিষ্টাচাৰ মানুহৰ জীৱনৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু আমি মানুহ হিচাপে জীয়াই লৈছোঁ যেতিয়া শিষ্টাচাৰ বজাই ৰখা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আৰু সকলো নাগৰিকৰে দায়িত্ব গতিকে এইখিনি কৈ ভিডিঅ'টো সামৰিলোঁ নেক্সট ভিডিঅ'ত মই কুৱেশ্যন আনচাৰ আৰু গ্ৰামাৰ ছেকশ্যনখিনি আলোচনা কৰিম থেংক ইউ